নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এটা এডমিশ্যন সম্পৰ্কীয় নিউজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ গুৱাহাটীত থকা ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ হেণ্ডলুম টেকন'লজি, এই প্ৰতিষ্ঠানটোত এটা কোৰ্চ দিয়া হয়, ডিপ্ল'মা ইন হেণ্ডলুম এণ্ড টেক্সটাইল টেকন'লজি। এই কোৰ্চটোত এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যন বিচাৰি নটিফিকেশ্যন পাব্লিছ হৈছে আৰু এই কোৰ্চটোত এডমিশ্যনৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন হ'ব ক্লাছ 10 পাছ বা মেট্ৰিক পাছ উইথ 35% প্লাছ ইংলিছ এজ এ ছাবজেক্ট। আৰু যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। এপ্লাই কৰিবৰ কাৰণে আপোনাৰ নিয়াৰেষ্ট আমাৰ অসম চৰকাৰৰ যি হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ অফিচ আছে তাত গৈ পেলাই ফৰ্ম কালেক্ট কৰিব পাৰে আৰু অহা 3 দিনৰ ভিতৰত ছাবমিট কৰিব লাগিব। নাইবা আমাৰ অসম চৰকাৰৰ হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ যিটো ৱেবছাইট আছে dht.assam.gov.in, এই ৱেবছাইটটোত গৈ পেলাইও আপোনালোকে ফৰ্ম কালেক্ট কৰি পেলাই ডাউনলোড কৰি পেলাই ফিল আপ কৰি পেলাই অহা 3 দিনৰ ভিতৰত ছাবমিট কৰিব লাগিব। আৰু আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ কিয় এই যিটো হেণ্ডলুম টেক্সটাইলৰ যিটো কোৰ্চ আছে এই কোৰ্চটো বহুত ইম্পৰ্টেণ্ট বা বহুত ডিমাণ্ডিং হয় আৰু বহুতে কৰিব বিচাৰে কিন্তু খবৰ নাপায় সময়ত। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু বাকী যিখিনি ক্ৰাইটেৰিয়া কি কণ্ডিশ্যন আছে বা এডভাৰটাইজমেণ্ট ডিটেইলছটো মই মোৰ এই লিংকত দি দিম, ভিডিঅ'টোৰ লিংকত দি দিম। আৰু যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে সোনকালে ষ্টাডি কৰি পেলাই বা প্ৰচেছখিনি ষ্টাডি কৰি পেলাই ফৰ্ম ফিল আপ কৰিলে এডমিশ্যন ল'ব পাৰিব। এইখিনি আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে জনালোঁ। আৰু কিবা কুৱেৰি থাকিলে মোক সুধিব পাৰে, মই এনচাৰ দিবলৈ ট্ৰাই কৰিম। থেংক ইউ।